এনেকুৱা টুলুঙা কথাটোতো তেওঁ এদিয়া নহয়, আগৰ পৰাই কৈ থাকে। মই আগতো অলপ পাইছোঁতো তেওঁক। এনেকুৱা টুলুঙা কথা, এই বগৰমবাজি কথাটো তেওঁ কৈ থাকে। এইটো একেবাৰে গোকাট উল্টা পাল্টা কথা। ইয়াৰ লগত তাৰ ওচৰত কোনো চিআইডি নাই। যিকেইজন আছিলে তাৰ লগত গ'ল। কংগ্ৰেছৰ দিনত নাই, কংগ্ৰেছৰ ফালে এতিয়া আহিবহে, যাবলৈ নাই। আৰু কোনোবাই যদি যায় তেতিয়াহ'লে সেইটো 2 নম্বৰী কৰা মানুহে যাব। এনে চিধা চাধা আমাৰ নিচিনা খাৰাংখাজ কংগ্ৰেছীবিলাক নেযায়। মই বিস্মিতা গগৈক একো নকওঁ। কংগ্ৰেছে তাক যি মান সন্মান আৰু শ্ৰদ্ধা দিলে, সেইটোক তেওঁ ভৰিৰে মোহাৰি যলৈকে গৈছে তাতে সুখী থাকক। কিন্তু তাৰ অন্তৰটো আছে কংগ্ৰেছত, হৃদয় শৰীৰটো বিজেপিত। এইটো ওপৰ মনতহে তেওঁ কৈ আছে। আপোনালোকক ক'লোঁ, সি কালি যে পাল্টি নেমাৰিব তাৰ কথাটো বাদে দিলোঁ। চিফ মিনিষ্টাৰৰ গতি কালি কি হয় আপোনালোকে চাই থাকক। বিগতে প্ৰত্যেকটা জনগোষ্ঠীৰ ফালৰ পৰা আমাৰ কংগ্ৰেছে সদায় সকলো জাতি, ভাষা, ধৰ্ম, গোষ্ঠীক এক কৰি আগবঢ়াই লৈ গৈছে। আৰু কংগ্ৰেছৰ দিনত সেই বিমলা প্ৰসাদ চলিহাৰ পৰা এই হিতেশ্বৰ শইকীয়া, তৰুণ গগৈলৈকে আমাৰ কাছাৰক মিলাই 18টামান MLA আছিলোঁ, 4টা কেবিনেট মন্ত্ৰী আছিলে, এজন স্পীকাৰ আছিলে, এজন চেণ্ট্ৰেল মিনিষ্টাৰ আমাক দিছিলে। কংগ্ৰেছে আমাৰ জনগোষ্ঠীটোক ইমান দিছে। হয়, আমি জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হোৱাৰ পাছত জনগোষ্ঠীটোৰ কাৰণে যিমান কৰিব পাৰিব লাগিছিলে সিমান কৰিব নোৱাৰাৰ কাৰণে দুখিত। ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। কিন্তু কংগ্ৰেছে যিমান দিছে, বিজেপিয়ে তাতকৈ যিটো কৰিছে নহয়, হাঁহি উঠা কথা। তেওঁলোকৰ ক্ষেত্ৰত আমাৰ বেয়াও লাগে। সেইটো কাৰণে বহুত বিজেপিৰ MLA, MP আৰু যিবিলাক এতিয়াও বঞ্চিত হৈ আছে, তেওঁলোকৰ শৰীৰটো তাত আছে, আত্মাটো কংগ্ৰেছত আছে। আজি আমাৰ কামাখ্যা প্ৰসাদ তাছা কি কৰিলে? তাক ৰাজ্যসভাৰ পৰা লোকসভা লৈ আনে। এই কেতিয়াবা ক'ৰ পৰা ক'ত টানি কাক লৈ আনে, কোনো ঠিকনা নাই। এতিয়া তেওঁলোকে কি কৰিব? আৰে একেটাই মানুহ আছে নেকি? দুটাই মানুহ আছে নেকি? ইমান মানুহ বিজেপিয়ে দেখি পোৱা নাই নেকি? 18টা MLA টিকেট দিয়কচোন এইবাৰ বিজেপিয়ে, চাওঁ মই তেওঁলোকৰ দম কিমান আছে।